Good morning, my dear student. Welcome to biology. আজি আমাৰ lecture number 3. Lecture 1 আৰু lecture 2 আমি class 12 biology chapter 1 জীৱৰ প্ৰজননৰ বিষয়ে কিছুমান কথা আলোচনা কৰিলো আৰু আজি আমি lecture number 3 chapter 1 আৰু কিছুমান কথা পঢ়ো আজি আমাৰ টপিক হৈছে উচ্চস্তৰীয় উদ্ভিদৰ ওজন প্ৰজনন বা আংগিক প্ৰজনন Asexual reproduction in higher plants or vegetative propagation. উচ্চস্তৰীয় উদ্ভিদৰ ওজন প্ৰজনন বা আংগিক প্ৰজনন Asexual reproduction in higher plants or vegetative propagation. আমি ক্লাস 11ত পঢ়ি আহিছো এখন চেপ্টাৰত উদ্ভিদ ৰাজ্য এই উদ্ভিদ ৰাজ্যত আটাইতকৈ উচ্চস্তৰীয় উদ্ভিদৰ গোটটো আছিল গুপ্তবীজী উদ্ভিদ যাক সাধাৰণতে আমি সপুষ্পক উদ্ভিদ বুলি জানো যেতিয়া আমি উচ্চস্তৰীয় উদ্ভিদ বুলি কম তেতিয়া হলে আমি কাৰ কথা পাতি আছো সপুষ্পক উদ্ভিদৰ কথা উদ্ভিদৰ ওজন প্ৰজননক আংগিক প্ৰজনন বোলা হয় উদ্ভিদৰ যদি ওজন প্ৰজনন প্ৰক্ৰিয়া সংগঠিত হয় তেতিয়া হলে সেই প্ৰক্ৰিয়াটোৰ নামে হৈছে আংগিক প্ৰজনন আংগিক প্ৰজনন হল দুই প্ৰকাৰৰ এক নম্বৰ হৈছে প্ৰাকৃতিক আংগিক প্ৰজনন ন্যাচাৰাল ভেজিটেটিভ প্ৰপাগেশ্যন আৰু দুই নম্বৰ হৈছে কৃত্ৰিম আংগিক প্ৰজনন আৰ্টিফিশিয়াল ভেজিটেটিভ প্ৰপাগেশ্যন এতিয়া আমি জানিলো যে আংগিক প্ৰজনন কাক বোলে যদি উদ্ভিদৰ ক্ষেত্ৰত ওজন প্ৰজননৰ দ্বাৰা নতুন এবিধ উদ্ভিদ উৎপন্ন হয় তেতিয়া হলে সেই প্ৰক্ৰিয়াটোকে আমি আংগিক প্ৰজনন বুলি কম এই প্ৰক্ৰিয়াটোৰ নাম আংগিক প্ৰজনন কিয়নো ইয়াত উদ্ভিদৰ বিভিন্ন অংগসমূহ যেনে শিপা কাণ্ড পাত এইবোৰে ভাগ লয় প্ৰজনন প্ৰক্ৰিয়াত সেইবাবে এই প্ৰক্ৰিয়াটোক আমি আংগিক প্ৰজনন বুলি কৈছো এতিয়া সবে গম পালা যে আংগিক প্ৰজনন বুলি আমি কিহৰ কাৰণে এই প্ৰক্ৰিয়াটোক কৈছো সো এতিয়া আমি প্ৰাকৃতিক আংগিক প্ৰজননৰ বিষয়ে অলপ পঢ়ো প্ৰাকৃতিক আংগিক প্ৰজনন ন্যাচাৰাল ভেজিটেটিভ প্ৰপাগেশ্যন প্ৰাকৃতিক আংগিক প্ৰজনন ইয়াৰ নামৰ পৰাই আমি গম পাইছো যে প্ৰাকৃতিকভাৱে এই প্ৰজনন প্ৰক্ৰিয়া সংগঠিত হয় উদ্ভিদৰ মাজত প্ৰাকৃতিক আংগিক প্ৰজননৰ কিছুমান প্ৰকাৰ হৈছে এক নম্বৰ শিপাৰ দ্বাৰা প্ৰজনন propagation by roots দুই নম্বৰ হৈছে কাণ্ডৰ দ্বাৰা প্ৰজনন propagation by stem তিন নম্বৰ হৈছে পাতৰ দ্বাৰা প্ৰজনন propagation by leaves 4 নম্বৰ হৈছে প্ৰজনন কণ্ডিকাৰ দ্বাৰা propagation by bluebills প্ৰাকৃতিক আংগিক প্ৰজননৰ এই 4 প্ৰকাৰ এতিয়া আমি এটা এটাকে আলোচনা কৰো এক নম্বৰ প্ৰাকৃতিক আংগিক প্ৰজননৰ এক নম্বৰ প্ৰকাৰ হৈছে বা প্ৰক্ৰিয়া হৈছে শিপাৰ দ্বাৰা প্ৰজনন propagation by roots এই প্ৰক্ৰিয়াত উদ্ভিদৰ শিপাই অংশগ্ৰহণ কৰিব প্ৰজনন প্ৰক্ৰিয়াত উদ্ভিদৰ কণ্ডাল মূলৰ দ্বাৰা বংশবৃদ্ধি হয় এই প্ৰক্ৰিয়াত উদ্ভিদৰ কণ্ডাল মূলৰ দ্বাৰাই নতুন
জীৱৰ সংখ্যা বৃদ্ধি হয়। উদাহৰণস্বৰূপে মিঠা আলু, শিহু গছ, এইবোৰ উদ্ভিদৰ আমি যদি নতুন উদ্ভিদ পাব বিচাৰোঁ তেতিয়াহ'লে আমি কোনটো অংশ বাছি ল'ম? শিপা। ইয়াত ছবি দেখুওৱা হৈছে যে মিঠা আলু আৰু মিঠা আলুৰ খাদ্য সঞ্চিত হৈ আছে ক'ত? শিপাত। আৰু সেইবাবে মিঠা আলু কিহৰ ৰূপান্তৰণ বুলি কোৱা হয়? শিপাৰ ৰূপান্তৰণ। এতিয়া আমি চাওঁ যে ৰূপান্তৰিত মুখ্য মূল। ৰূপান্তৰিত মুখ্য মূলৰ কিছুমান উদাহৰণ হৈছে মূলা, গাজৰ, শালগম। আৰু ইয়াত ছবিত দেখুওৱা হৈছে মূলা, গাজৰ আৰু শালগম, আৰু সিহঁতি কিহৰ ৰূপান্তৰণ হয়? মুখ্য মূলৰ ৰূপান্তৰণ। যদি আমি যিকোনো ছবিটো মূলা উদ্ভিদ দেখিছা, যদি আমি মূলা এজোপা একেবাৰে অলপ সৰু থাকোঁতে যদি আমি উঠাই চাওঁ তেতিয়াহ'লে আমাৰ এনেকুৱা লাগিব যে মুখ্য মূল উপস্থিত আছে, আৰু মুখ্য মূল পাছলৈ ৰূপান্তৰিত হৈ সেই কণডাল মূললৈ য'ত খাদ্য সঞ্চিত হৈ থাকে। এতিয়া আমি গম পালোঁ যে শিপাৰ দ্বাৰা প্ৰজনন কোনে কোনে দেখাব? দুটা উদাহৰণ আমি গম পালোঁ, মিঠা আলু আৰু শিশু। আৰু মুখ্য মূলৰ ৰূপান্তৰিত মুখ্য মূলৰ উদাহৰণ হৈছে মূলা, গাজৰ আৰু শালগম। ইয়াৰ পৰা আমি জানিলোঁ যে শিপাৰ দ্বাৰা প্ৰজনন কেনেকুৱা সংঘটিত হয়। শিপাৰ দ্বাৰা প্ৰজনন এই প্ৰক্ৰিয়াটোত শিপাৰ দ্বাৰাই আমি জীৱৰ সংখ্যা বৃদ্ধি কৰিব পাৰোঁ। 2 নম্বৰ প্ৰাকৃতিক আংগিক প্ৰজননৰ 2 নম্বৰ প্ৰকাৰ হৈছে কাণ্ডৰ দ্বাৰা প্ৰজনন, প্ৰপাগেশ্যন বাই ষ্টেম। প্ৰপাগেশ্যন বাই ষ্টেম বা কাণ্ডৰ দ্বাৰা প্ৰজনন হৈছে 2 প্ৰকাৰৰ। প্ৰথম প্ৰকাৰটো হৈছে মৃগত কাণ্ড। আণ্ডাৰগ্ৰাউণ্ড ষ্টেম। মৃগত ৰূপান্তৰিত কাণ্ডৰ পৰাও উদ্ভিদৰ বংশবৃদ্ধি হয়। আমি জানিলোঁ যে মৃগত কাণ্ডৰ পৰাও উদ্ভিদৰ বংশবৃদ্ধি কৰিব পাৰে বা তাৰ পৰা নতুন উদ্ভিদ আমি পাব পাৰোঁ। এতিয়া আমি চাওঁ যে মৃগত কাণ্ডৰ আংগিক প্ৰজনন অংগসমূহ কি কি? মৃগত কাণ্ডৰ আংগিক প্ৰজনন অংগসমূহ হ'ল, প্ৰথমটো হৈছে ৰাইজম। প্ৰজনন অংগৰ প্ৰথম উদাহৰণ হৈছে ৰাইজম। ৰাইজমৰ কোনবিধ উদ্ভিদত আমি ৰাইজম আংগিক প্ৰজনন অংগ উপস্থিত দেখোঁ? এইটো হৈছে আদা আৰু হালধি। ইয়াত ছবি এটা দেখুওৱা হৈছে যে আদাৰ ৰাইজম অংশ। আদাৰ সেই অংশটোকে, যোনটো অংশ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, এই অংশটোকে কোৱা হৈছে ৰাইজম। এই ৰাইজম অংশটোৱে আংগিক প্ৰজননত যোগদান কৰে আৰু যাৰ দ্বাৰা আমি নতুন এজোপা আদা গছ পাব পাৰোঁ। মৃগত কাণ্ডৰ প্ৰথমটো প্ৰকাৰ হৈছে ৰাইজম। এতিয়া আমি পঢ়ি আছোঁ প্ৰাকৃতিক আংগিক প্ৰজননৰ 2 নম্বৰ প্ৰকাৰ কাণ্ডৰ দ্বাৰা প্ৰজনন। আৰু কাণ্ডৰ দ্বাৰা প্ৰজননৰ প্ৰথমটো পদ্ধতি হৈছে মৃগত কাণ্ডৰ দ্বাৰা। আৰু মৃগত কাণ্ডৰ প্ৰথমটো প্ৰকাৰ হৈছে ৰাইজম। আৰু ৰাইজম আমি ক'ত উপস্থিত পাম? আদা আৰু হালধি উদ্ভিদত। 2 নম্বৰ মৃগত কাণ্ডৰ প্ৰকাৰ হৈছে স্প্লিট কণ্ড, যাক টিউবাৰ বুলি কোৱা হয়।
টিউবাৰ বা স্প্লিট কণ্ডৰ উদাহৰণ হৈছে আলু। ইয়াত ছবিত দেখুওৱা হৈছে আলু, আৰু ইয়াত আমি চাইছোঁ যে আলুৰ কিছুমান মুকুলো উদ্ভৱ হৈছে, আৰু এই মুকুলৰ পৰাই আমি নতুন আলু গছ বা আলু উদ্ভিদ পাব পাৰোঁ, আৰু আলুৰ তেনেকৈ সংখ্যা বৃদ্ধি কৰিব পাৰোঁ। তিন নম্বৰ মৃগত কাণ্ডৰ প্ৰকাৰ হৈছে কণ্ড বা বাল্ব। কণ্ড বা বাল্বৰ উদাহৰণ হৈছে পিঁয়াজ বা নহৰু। ইয়াত ছবি দেখুওৱা হৈছে যে কিদৰে আমি পিঁয়াজৰ সংখ্যা বা পিঁয়াজ উদ্ভিদৰ সংখ্যা আমি বৃদ্ধি কৰিব পাৰোঁ। পিঁয়াজৰ কোনটো অংশৰ দ্বাৰা আমি পিঁয়াজৰ সংখ্যা বৃদ্ধি কৰিব পাৰোঁ, সেই অংশৰ নামেই হৈছে কণ্ড বা বাল্ব। আৰু আলুৰ কোনটো অংশৰ পৰা আমি আৰু আলু গছ আমি পাব পাৰোঁ, সেই অংশটোৰ নামেই হৈছে স্প্লিট কণ্ড। বুজি পালা চবে? অ'কে। এতিয়া 4 নম্বৰ মৃগত কাণ্ডৰ হৈছে স্থূলকাণ্ড বা কম। স্থূলকাণ্ডৰ উদাহৰণ হৈছে ওলকচু। আশা কৰিছোঁ চবেই ওলকচু দেখিছা। ওলকচুৰ ইয়াত দেখিছা কিছুমান ওলকচুৰ পৰা মুকুল গঠন হৈছে, আৰু এই মুকুলৰ পৰাই নতুন ওলকচু উদ্ভিদ বা নতুন এজোপা ওলকচু আমি পাব পাৰোঁ। এই ওলকচু যোনটো অংগৰ পৰা আমি নতুন এজোপা ওলকচু গছ পাব পাৰোঁ, সেই অংশটোৰ নামেই হৈছে স্থূলকাণ্ড। তাৰ অৰ্থ হৈছে ওলকচুৰ বৃদ্ধি কোনটো অংশৰ পৰা হ'ব? কাণ্ডৰ পৰা হ'ব। আৰু কি ধৰণৰ কাণ্ড? মৃগত কাণ্ড। 5 নম্বৰ মৃগত কাণ্ড হৈছে ঊৰ্ধ্বদাৱক বা চাকাৰ। উদাহৰণ হৈছে পদিনা। এইজোপা হৈছে পদিনা, আৰু এতিয়া আমি দেখিছোঁ যে প্ৰতিটো গাঁঠিৰ পৰা কেনেকৈ কিছুমান শিপা ওলাই আহিছে, আৰু এই গাঁঠিৰ পৰাই একোজোপা পদিনা গছ ওলাই আহিছে। আৰু এই ধৰণৰ যদি প্ৰক্ৰিয়া যিকোনো এজোপা গছে দেখায়, তেতিয়াহ'লে সেইবোৰক আমি চাকাৰ বা ঊৰ্ধ্বদাৱক বুলি ক'ব পাৰোঁ। আৰু কোনটো অংশৰ পৰা নতুন উদ্ভিদ গঠন হৈছে, সেই অংশটোৰ নামেই হৈছে ঊৰ্ধ্বদাৱক। এতেকে আমি এতিয়া জানিলোঁ যে প্ৰাকৃতিক অজন প্ৰজননৰ প্ৰথমটো প্ৰকাৰ হৈছে শিপাৰ দ্বাৰা প্ৰজনন। 2 নম্বৰ প্ৰকাৰ হৈছে কাণ্ডৰ দ্বাৰা প্ৰজনন, আৰু কাণ্ডৰ দ্বাৰা প্ৰজননৰ প্ৰথমটো পদ্ধতি হৈছে মৃগত কাণ্ডৰ দ্বাৰা। মৃগত কাণ্ডৰ কিছুমান আংগিক প্ৰজনন অংগ হ'ল, প্ৰথমটো হৈছে ৰাইজম, আৰু ৰাইজমৰ উদাহৰণ হৈছে আদা বা হালধি। 2 নম্বৰ হৈছে টিউবাৰ বা স্প্লিট কণ্ড, আৰু উদাহৰণ হৈছে আলু। 3 নম্বৰ হৈছে কণ্ড বা বাল্ব, আৰু উদাহৰণ হৈছে পিঁয়াজ বা নহৰু। 4 নম্বৰ মৃগত কাণ্ড হৈছে স্থূলকাণ্ড, যাৰ উদাহৰণ হৈছে ওলকচু। 5 নম্বৰ মৃগত কাণ্ডৰ উদাহৰণ হৈছে ঊৰ্ধ্বদাৱক, আৰু এই ঊৰ্ধ্বদাৱক উপস্থিত থকা এজোপা উদ্ভিদৰ নাম হৈছে পদিনা। এতিয়া আমি পঢ়োঁ কাণ্ডৰ দ্বাৰা প্ৰজননৰ 2 নম্বৰ প্ৰকাৰ অৰ্ধবায়ক কাণ্ড, সাব এৰিয়েল
অৰ্ধদাবক কাণ্ডৰ প্ৰথমটো প্ৰকাৰ হৈছে দাবক বা ৰানাৰ। উদাহৰণ হৈছে টেঙেচি শাক আৰু মানিমুনি। ইয়াত ছবিত দেখুওৱা হৈছে মানিমুনিৰ বৈজ্ঞানিক নাম হৈছে চেণ্টেলা এছেটিকা। এতিয়া আমি চাব পাৰোঁ যে কিহৰ কাৰণে সিহঁতক দাবক বুলি বা ৰানাৰ বুলি কোৱা হৈছে। সিহঁতি মাটিৰ একেবাৰে লগত লাগি থাকে, মাটিৰ গাতে লাগি থাকে আৰু লাগি থাকি সিহঁতৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকে। এতিয়া সংখ্যা যে বৃদ্ধি কৰিব এনেকুৱা লাগিব যে সিহঁতি এজনৰ পাছত আনজন গৈ আছে, আৰু এই ধৰণৰ প্ৰজনন অংগক আমি দাবক বুলি কৈছোঁ বা ৰানাৰ। দুই নম্বৰ অৰ্ধদাবক কাণ্ডৰ 2 নম্বৰ প্ৰকাৰ হৈছে অধুদাবক বা ষ্টলন। ষ্টলনৰ উদাহৰণ হৈছে ষ্ট্ৰবেৰী। ইয়াত ষ্ট্ৰবেৰী দেখুওৱা হৈছে যে ষ্ট্ৰবেৰী গছে নিজৰ সংখ্যা বৃদ্ধি কেনেকুৱা কৰে, বা ষ্ট্ৰবেৰী উদ্ভিদজোপাই নিজৰ সংখ্যা কেনেকুৱা বৃদ্ধি কৰে। ষ্ট্ৰবেৰীয়ে ষ্টলন বা অধুদাবকৰ সহায়তে নিজৰ সংখ্যা বৃদ্ধি কৰে। এতেকে আমি চালোঁ যে কাণ্ডৰ দ্বাৰা প্ৰজনন 2 প্ৰকাৰৰ। প্ৰথমটো হৈছে মৃগত কাণ্ডৰ দ্বাৰা আৰু 2 নম্বৰ হৈছে অৰ্ধবায়ক কাণ্ডৰ দ্বাৰা। অৰ্ধবায়ক কাণ্ডৰ 2টা প্ৰকাৰ, দাবক আৰু অধুদাবক। অ'কে, চ' এতিয়া আমি আগবাঢ়ো। তিন নম্বৰ প্ৰকাৰ হৈছে অৰ্ধবায়ক কাণ্ডৰ 3 নম্বৰ প্ৰকাৰ হৈছে খৰ্বদাবক বা অফছেট। খৰ্বদাবক বিশেষকৈ জলজ উদ্ভিদৰ ক্ষেত্ৰত দেখা যায়। সিহঁতি খৰ্বদাবকৰ সহায়তে নিজৰ সংখ্যা বৃদ্ধি কৰে। ইয়াত দেখুওৱা হৈছে মেটেকা, আৰু মেটেকাৰ কোনটো অংশক আমি অফছেট বা খৰ্বদাবক বুলি কৈছোঁ ইয়াত দেখুওৱা হৈছে, আৰু এইটো অংশৰ দ্বাৰা সিহঁতি নিজৰ সংখ্যা বৃদ্ধি কৰে। আৰু মেটেকা চবে দেখিছা, চ' মেটেকাই নিজৰ সংখ্যা কোনটো অংশৰ পৰা বৃদ্ধি কৰিব পাৰে? মেটেকাই ঔজন প্ৰজনন প্ৰক্ৰিয়া বা আংগিক প্ৰজনন প্ৰক্ৰিয়া কোনটো অংশৰ দ্বাৰা দেখাব পাৰে? খৰ্বদাবকৰ দ্বাৰা। এতেকে আমি প্ৰাকৃতিক আংগিক প্ৰজননৰ প্ৰথমটো পদ্ধতি শিপাৰ দ্বাৰা প্ৰজনন, 2 নম্বৰ পদ্ধতি কাণ্ডৰ দ্বাৰা প্ৰজনন পঢ়িলোঁ। এতিয়া আমি 3 নম্বৰ পদ্ধতি পাতৰ দ্বাৰা প্ৰজনন পঢ়ো আহা। পাতৰ দ্বাৰা প্ৰজনন, যাক প্ৰপাগেশ্যন বাই লিভছ বুলি কোৱা হয়। তাৰ অৰ্থ হৈছে যে উদ্ভিদে পাতৰ দ্বাৰাও নিজৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। পাতৰ দাঁতিত থকা খাজৰ পৰা কিছুমান অস্থানিক মুকুল বা কলি গঠন হয়। এইবোৰে পিছলৈ নতুন উদ্ভিদ হয়। এতিয়া আমি এটা উদাহৰণ চাওঁ আহা। উদাহৰণ দুপৰটেঙা। দুপৰটেঙাৰ ছবিত দেখুওৱা হৈছে যে দুপৰটেঙাই কেনেকৈ নিজৰ সংখ্যা বৃদ্ধি কৰে, আৰু সিহঁতি কোনটো অংশ বাছি লৈছে? পাত। চ' তাৰ অৰ্থ হৈছে যে পাতৰ পৰা সিহঁতি নিজৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। ক্লিয়াৰ হৈছে? চবে বুজি পাইছা যে পাতৰ দ্বাৰা উদ্ভিদে নিজৰ সংখ্যা কেনেকুৱা বৃদ্ধি কৰিব পাৰে। প্ৰাকৃতিক ঔজন প্ৰজননৰ 4 নম্বৰ প্ৰকাৰ হৈছে প্ৰজনন কণিকাৰ দ্বাৰা প্ৰপাগেশ্যন বাই ব্লুবিল। এই প্ৰক্ৰিয়াত বা এই পদ্ধতিত উদ্ভিদৰ কক্ষ মুকুল নাইবা পুষ্পক মুকুল সঞ্চিত খাদ্যৰে পৰিপূৰ্ণ হৈ প্ৰজনন কণিকালৈ ৰূপান্তৰিত হয়।
এটি উদাহৰণ আমি চাওঁ কাঠ আলু যাক এগে বুলি কোৱা হয় আৰু আশা কৰিছোঁ যে কাঠ আলু চবেই দেখিছা ইয়াত কণ্ডিকাবোৰ দেখুওৱা হৈছে যে এই কণ্ডিকাবোৰ হৈছে সঞ্চিত খাদ্যৰে পৰিপূৰ্ণ আৰু এই সঞ্চিত খাদ্যৰে পৰিপূৰ্ণ হৈ প্ৰজনন কণ্ডিকালৈ ৰূপান্তৰিত হয় আৰু এইবোৰকে কোৱা হৈছে ব্লু বিল বা কণ্ডিকা এতেকে আজি আমি পঢ়িলোঁ যে প্ৰাকৃতিক আংগিক প্ৰজনন বা ভেজিটেটিভ প্ৰপাগেশ্যন কেনেকৈ সংগঠিত হয় আৰু প্ৰাকৃতিক আংগিক প্ৰজননৰ 4টা প্ৰকাৰ হিপাৰ দ্বাৰা প্ৰজনন প্ৰথমটো আমি চালোঁ যে হিপাৰ দ্বাৰা প্ৰজনন উদ্ভিদে কেনেকুৱা সংগঠিত কৰে আৰু সেইটো প্ৰাকৃতিকভাৱে তাৰপিছত 2 নম্বৰ আমি আলোচনা কৰিলোঁ কাণ্ডৰ দ্বাৰা প্ৰজনন কাণ্ডৰ দ্বাৰা প্ৰজনন উদ্ভিদে কেনেকুৱা দেখায় তাৰপিছত আমি চালোঁ 3 নম্বৰ পাতৰ দ্বাৰা প্ৰজনন পাতৰ দ্বাৰাও উদ্ভিদে নিজৰ সংখ্যা বৃদ্ধি কৰিব পাৰে তাৰপিছত আমি চালোঁ যে প্ৰজনন কণ্ডিকাৰ দ্বাৰাও কিছুমান উদ্ভিদে নিজৰ সংখ্যা বৃদ্ধি কৰিব পাৰে আমি পৰৱৰ্তী ক্লাছত কৃত্ৰিম আংগিক প্ৰজননৰ বিষয়ে আলোচনা কৰিম আশা কৰিছোঁ সবে বুজি পাইছা আৰু তোমালোকে যেতিয়া ভিডিঅ' চাবা বায়োলজি কপি আৰু পেন হাতত লৈ ল'বা আৰু তাৰ পাছত ভিডিঅ'টো অন কৰিবা আৰু লগে লগে চাই যাবা আৰু নোট ডাউনো কৰি যাবা ওকে সো আমি পৰৱৰ্তী লেকচাৰ 3 পাৰ্ট 2 টো কন্টিনিউ কৰিম থ্যাংক ইউ